হেল্ল' গাইজ, মোৰ এই ফুলজোপা আকৌ দ্বিতীয়বাৰৰ কাৰণে ফুল ফুলিব ধৰিছে। বাৰিষা দিনত ইয়াত ধুনীয়াকৈ ফুলে। আজি মই ইয়াৰে কাটিং ৰুম আপোনালোককো দেখুৱাম। এনেকুৱা ভাল কৰ থাকিলে ছিঙিব ভাল নালাগে নহয় এইবিলাক, সেইকাৰণে কৰ নথকা ফুল হ'লে ভাল হয়। ডাল লৈছোঁ, বৰ বেছি ডাঙৰ ডাঙৰ ল'ব নালাগে, ডালটো সৰু সৰু ল'ব লাগে। এতিয়া মই এই বালিচহীয়া মাটি লৈছোঁ। আজি এইবাৰ বালি লোৱা নাই, বালিটো ল'ব পাৰে আপুনি। মই বালিচহীয়া মাটি লৈছোঁ। ইয়াত বিশেষ একো দিয়া নাই, সাৰ দিয়া নাই। ইয়াত খালি মই অকণমান গোবৰ সাৰ দিছোঁ আৰু মাটিটো কিন্তু ৰ'দাইছোঁ, ৰ'দত দিছোঁ। তাৰপিছত ইয়াতে মই চাৰ্ফ পাউডাৰটো দি পেলাই যদি কিবা হেৰি থাকে আকৌ হেৰি হৈ যাবলৈ দিছোঁ। তাৰপিছত মই এনেকৈ এল'ভেৰা জেলত ডালটো অলপ সময়ৰ কাৰণে ভিজাই থৈছিলোঁ। তাৰপিছত মই উঠাই ইয়াতে খালি এনেকৈ মন কৰিব লাগে, ইয়াতে যিটো নট আছে নটটো থাকিব লাগে, মাটিৰ তলত থাকিব লাগে, তেতিয়া সোনকালে শিপায়। বিশেষ একো নাই, ইয়াতে এনেকৈ সোমাই। কিন্তু ইয়াত এতিয়া ৰ'দত দিব নোৱাৰি, ৰ'দত থ'ব নোৱাৰি, আপুনি ছাঁত থ'ব লাগিব। আৰু কেইদিনমান পিছত সেই যেতিয়া অলপমান গম পায় ন তলৰ ফালে শিপাইছে নে নাই, তেতিয়া আপুনি ৰ'দত দিব পাৰে অলপ সময়ৰ কাৰণে, বেছি দিব নালাগে। মই কেইদিনমান আগতে, মই এমাহমানৰ আগতে ৰুইছিলোঁ, ইয়াতে শিপাইছে, ইয়াতে কৰি ধৰিছিলে গলি। মই এমাহমান আগতে এইডাল ৰুইছিলোঁ, চাওকচোন ধুনীয়াকৈ ফুলিবও ধৰিছিলে ডালটোতে। আৰু ইয়াৰ শিপাটো চাওকচোন ধুনীয়াকৈ শিপাইছে, এমাহমান লাগে ধুনীয়াকৈ হৈ যায়। এতিয়া ইয়াতে মই টাবত ৰুব পৰা হ'ম, বা মাটিত ৰুবও পাৰে, টাবত ৰুলে ভাল লাগে আৰু। থেংক ইউ।